পুনৰ অগ্নিগৰ্ভ বাংলাদেশৰ পৰিস্থিতি। পুনৰ উত্তপ্ত বাংলাদেশৰ জনতা। উত্তপ্ত জনতাই জ্বলাই দিলে ঘৰ, ভাঙি লণ্ডভণ্ড কৰিলে ৩২টাকৈ ঘৰ। পুনৰ উত্তপ্ত হৈ উঠিছে বাংলাদেশৰ পৰিস্থিতি। বুধবাৰে নিশাৰ পৰা বাংলাদেশত বিৰাজ কৰিছে উত্তপ্ত পৰিস্থিতি। শ্বেখ মুজিবুৰ ৰহমানৰ স্মৃতি বিজড়িত বাসগৃহত চলিল ক্ষুব্ধ জনতাৰ আক্ৰমণ। বাংলাদেশৰ ধানমন্ত্ৰী ৩২ত থকা বাসগৃহত আক্ৰমণ কৰে শতাধিক জনতাই। প্ৰথমে বাসগৃহসমূহ ভাঙি লণ্ডভণ্ড কৰে জনতাই। তাৰ পিছতে শ্বেখ মুজিবুৰ ৰহমানৰ বাসগৃহতো অগ্নিসংযোগ কৰে। দিল্লীত নিৰাপদ স্থানত থাকি শ্বেখ হাছিনাই বাংলাদেশৰ ছাত্ৰ জনতাক উদ্দেশ্যি ভাষণ দিয়াৰ পাছতে এই পৰিস্থিতিৰ সৃষ্টি হয়। শ্বেখ হাছিনাৰ ভাষণৰ পাছতে ধানমন্দিলৈ যাত্ৰা শীৰ্ষকে এক প্ৰতিবাদী সমদল আৰু সমদল উলিয়াই ছাত্ৰ সংগঠনৰ লগতে একাংশ জনতাই। এই সমদলত ধানমন্ত্ৰীৰ ৩২টাকৈ গৃহত উপস্থিত হোৱাৰ পাছতে হিংসাত্মক ৰূপ ধাৰণ কৰে। একাংশ উত্তেজিত জনতা আৰু ছাত্ৰ সংগঠন সদস্যই শ্বেখ হাছিনাৰ মুৰ্দাবাদ ধ্বনি দি বংগবন্ধুৰ ঘৰত প্ৰৱেশ কৰে। ছাত্ৰ জনতাৰ এই প্ৰতিবাদৰ সময়তেই সকলো দেখিও নীৰৱ আছিল বাংলাদেশৰ আৰক্ষী অথবা সেনা। এক প্ৰকাৰ জনতাৰ প্ৰতিবাদত অসহায় হৈ পৰিছিল আৰক্ষী আৰু সেনা। দেশৰ পৰা পলায়ন কৰাৰ পাছতে ভাৰতত আশ্ৰয় লৈ থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পিতৃ তথা বংগবন্ধু সাৰি নগ'ল উত্তেজিত জনতাৰ ক্ষোভৰ পৰা। ইতিপূৰ্বেই বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমান বহুকেইটা প্ৰতিমূৰ্তি ভাঙি পেলাইছিল দেশখনৰ প্ৰতিবাদী জনতাই। ইফালে বংগবন্ধুৰ ঘৰত আক্ৰমণ কৰিয়েই ক্ষান্ত হোৱা নাই প্ৰতিবাদী ছাত্ৰ জনতা। আৱামী লীগৰ যুটীয়া সাধাৰণ সম্পাদক তথা কুষ্টিয়াৰ সমষ্টিৰ সাংসদ মাহবুব উল আলম হানিফুৰ বাসগৃহতো আক্ৰমণ কৰে। উত্তেজিত জনতা আৰু ছাত্ৰ প্ৰতিবাদীয়ে মাহবুব উল আলম হানিফৰ বাসগৃহত বুলডেজাৰ লগাই ভাঙি পেলায়। কেৱল ইমানেই নহয়, বাসগৃহত বুলডেজাৰেৰে আক্ৰমণ কৰাৰ পাছতে অগ্নিসংযোগ কৰে উত্তেজিত জনতাই। আৱামী লীগৰ বিৰুদ্ধে শ্লোগান দিয়ে ক্ষুব্ধ জনতাই। উল্লেখ্য যে যোৱা ৫ আগষ্টৰ জনতাৰ অভ্যুত্থানৰ পাছতেই পলায়ন কৰিছিল আৱামী লীগৰ যুটীয়া সাধাৰণ সম্পাদক তথা কুষ্টিয়াৰ সমষ্টিৰ সাংসদ মাহবুব উল আলম হানিফ। আৰু আজিলৈকে তেওঁ গোপন স্থানত আত্মগোপন কৰি আছে সাংসদগৰাকী। ইয়াৰ পূৰ্বে ৪ আগষ্টত হানিফৰ বাসগৃহত আক্ৰমণ কৰিছিল জনতাই। উল্লেখ্য যে বাংলাদেশৰ খুলনাৰ মাইলাপোতা অঞ্চলত থকা শ্বেখ হাছিনাৰ পিতৃ তথা বংগবন্ধুৰ এই বাসগৃহটোৰ এসময়তে বাংলাদেশৰ ৰাজনীতিৰ নিয়ন্ত্ৰণ হৈছিল। শ্বেখ হাছিনাৰ পৰিয়ালৰ সকলো সদস্যৰ ঠিকনা আছিল এই বাসগৃহত। হাছিনাৰ খুৰাক তথা সাংসদ শ্বেখ হেলাল উদ্দিন, শ্বেখ চোহেল উদ্দিনসহ পৰিয়ালৰ আন ব্যক্তিসকলৰ বাস কৰিছিল বংগবন্ধুৰ বাসগৃহতে, য'ৰ পৰা পদ্মাৰ এটা পাৰ আৱামী লীগৰ ৰাজনীতিৰ নিয়ন্ত্ৰণত চলিছিল। এতিয়া বাংলাদেশৰ জনতাই শ্বেখ হাছিনা আৰু পৰিয়ালৰ বিৰুদ্ধে কৰি আছে আন্দোলন। অৱশ্যে বহু সময় এই আন্দোলন হিংসাত্মক ৰূপ ধাৰণ কৰিছে।